জন্মাদেশ্য আদি অজ্য, যাৰ পৰাই আমি অজ্য সহ্য বীৰ্য অৱয়ব জন্ম আৱৰণ বীৰ্য শক্তি লাভ কৰিছো। সেই ব্ৰহ্মক তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুজ্জন্তিয়ত চুৰয়। আদি কবি ব্ৰহ্মাই সেই ব্ৰহ্মক সৃষ্টি কৰিবলৈ যাওঁতে, সেই ব্ৰহ্ম উপলব্ধি কৰিবলৈ যাওঁতে মোহ গৈছিল। তেজ পানী বায়ু মাটি আকাশ পঞ্চভূত পঞ্চ তন্মাত্মা সমস্তকে মিলি এই যিটো দেহা অৱয়ব আমি গ্ৰহণ কৰিছো, এই দেহাটোৱে ব্ৰহ্মাণ্ডখনৰ দেহাটোৰ লগত একেই। এই দেহাটো তেজু বাৰিমিদং যথা বিনিময় যত্ৰ তিসৰ্গ অমিশ্ৰা ধন্মা স্নেন সদা ন্যস্ত কুহকং সত্যং পৰম ধীমহি। সত্যই পৰম ধৰ্ম এই ধাৱমান কৰিবলৈ যাওঁতে কি হয়, আমি কুমলীয়া যেনেকে সূৰ্যটোক ঢাকি থয়, তেনেকে আমাক মায়াৰ আৱৰণে আমাক ঢাকি থৈছে। এই আৱৰণটোক বুজিবৰ কাৰণে মহামুনি ব্যাসৰ পুত্ৰ শুকমুনিয়ে পৰীক্ষিতক কেন্দ্ৰ কৰি এই ভূমি ভাগত গংগাৰ তীৰত ৬০,০০০ ঋষিমুনিৰ সমবেতত মুখেদি ভাগত ব্যক্ত কৰিলে আৰু সিদ্ধান্ত দিলে পৰীক্ষিতৰ যোগেদি আমালে, চাৰিও বেদৰ সাৰ মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ, কলিৰ মলিন লোক শুনি হবে নিস্তৰোক। ই অভিপ্ৰায় হেন হেয়া হে পৰীক্ষিত, মোৰ অভিপ্ৰায় এটাই, তোমাক গইনা লৈ কলিযুগৰ নৰসমস্তে মলিন প্ৰকৃতিৰ লোকসকলে যাতে তৰি যাব পাৰে। এতিয়া আমি অকমান আগলৈ যাওঁগৈ। আমি কৈছিলো ভাগত সৃষ্টিৰ পাতনি আৰম্ভ হৈছে ওম পৰা। নাহি জল নাহি স্থল নাহিকে আকাশ নাহি চন্দ্ৰ সূৰ্য মহাবায়ুৰ প্ৰকাশ নাহি শীত উষ্ণ ৰাতি দিন সমস্ত জগত গৈলা ঈশ্বৰত লীন। যেতিয়া জলো নাছিলে, স্থলো নাছিলে, শীত উষ্ণ নাছিলে, মহাবায়ু নাছিলে, এতিয়া এই ব্ৰহ্মাণ্ডখনক ভগৱন্তই যোগ নিদ্ৰাৰ চলে লীলা কৰি নিজৰ অৱয়ৱৰ মাজতে সুমুৱাই থৈ প্ৰত্যেক যুগ যোগ নিদ্ৰাৰ চলেৰে পাৰ কৰি দিলে। যেতিয়া পাৰ কৰি দিলে, তেখেতৰ মনত ভাবোদয় হ'ল, অকলহৰে আছো মই আদি নিৰঞ্জন, সৃষ্টি নকৰিলে মোক নকৰে শোভন। অকলহৰে থাকি মই কৰিম কোনো কাজ, শৰীৰৰ পৰা জীৱ হৌক বাজ। এই বুলি ভাৱনা যেতিয়া বেকত কৰি দিলে, তেখেতৰ পৰা উচ্চাৰণ হৈ গল ব্ৰহ্ম শব্দ ওম। লগে লগে উচ্চাৰণ হৈ গল তৎ চ ওম তৎ চ। এয়াই হল বেদৰ গুপুত মন্ত্ৰ, বীজ মন্ত্ৰ। এই মন্ত্ৰকে 14টা সংস্কাৰ ভিতৰত গৰ্ভধাৰণ যিটো সংস্কাৰ, যিটো বিবাহ সংস্কাৰ, এই সংস্কাৰক উচ্চ কুলৰ উচ্চ শ্ৰেণী যিসকলে বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত আছিল, তেওঁলোকে বেদক জানিছিল,
তেওঁলোকে উচ্চাৰণ কৰিছিল আৰু গতানুগতিকভাৱে তেওঁলোকে সেইকাৰণে ব্ৰহ্মই আয়ত্ত কৰি কৰি যুগে 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 গৈ আছিল আৰু এই ভাৱনাটোকে ভগৱন্ত কৃষ্ণই যেতিয়া গুৰুৰূপে আমাৰ এই অসম মুলুকত অৱতৰণ কৰি কলি নৰসকলক তাৰিবৰ কাৰণে ভাবিলে শ্লোক সংস্কৃত আমি লিখিবাক ভালো জানি তথাপিতো কৰিলো পদ বন্ধ শ্লোক সংস্কৃত এইবিলাক লিখিব জানো লিখিবাক ভালো জানি তথাপিতো কৰিলো পদ বন্ধ তথাপিতো পদ ৰচনা কৰিলো স্ত্ৰী শুদ্ধ আদিজত পাউক পৰমতত্ব শ্ৰৱণত মিলুক আনন্দ বুলি ভাবিয়েই আমালে প্ৰাঞ্জল ভাষাত বুজিব পৰাকৈ অনুবাদ কৰিলে আৰু কলে ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিময় তৎশব্দে ব্ৰহ্মা বিষ্ণু শিৱে তিনি হয় শব্দে স্থাৱৰ জংগম প্ৰকাশয় বিশ্বমধ্যে অৱধূতে ময়ে নাৰায়ণ এই নাৰায়ণেই বিশাল জলৰ ওপৰত নাভিৰ পৰা পদ্মগোট সৃষ্টি কৰি ব্ৰহ্মাক অৱতৰণ কৰালে নাৰায়ণ গুৰুজনে কীৰ্তনত প্ৰথম সেৱা জনাইছে আপোনালোকে কীৰ্তন কৈছে নহয় সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ বুলি যে কৈছে সেই নাৰায়ণকে সেৱা জনাইছে গতিকে এই নাৰায়ণে যেতিয়া আমি বুজিব লাগিব না পদে জল অয়ন পদে হয়ন জলৰ অধিপতি হৈ যি হয়ন কৰিছে হে নাৰায়ণ এই নাৰায়ণে নাভি পদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি ব্ৰহ্মাই বিশাল জলাশয়ৰ মাজত আপোনালোকে কাহিনী সকলোৱে জানে এতিয়া যুগত ভাগৱত নজনা মানুহ ভাগৱতৰ কাহিনী নজনা মানুহ খুব কমেই আছে লিখিব পঢ়িব নজনা জনেও জানে যিহেতু এতিয়া বিশ্বায়ন যুগ গোলকীকৰণ যুগ এটা সৰু বস্তুতে এটা মোবাইলতে গোটেই পৃথিৱীখন সোমাই আছে মোবাইলটোতে সমস্ত আছে গতিকে মোবাইলত বস্তুবিলাক শুনি শুনি আমাৰ লোকসকলে জানিছে কিন্তু আমি সকলো জানো এটা বস্তু কিন্তু আমাৰ পদ্ধতিগতভাৱে আমি নাজানো এই পদ্ধতিগতভাৱে জানিলে আৰু জানিবলৈ বাকী নাথাকে গতিকে আমাৰ ক'বাত যদি ভুল হয় আপোনালোকে পদ্ধতিগতভাৱে সংস্কাৰ কৰি ল'ব শুদ্ধটো গ্ৰহণ কৰিব তেতিয়া কি হ'ব আপোনালোক বেদে কোৱা শৰীৰতে পদে পদে আগবাঢ়ি গৈ থাকিব আৰু এই ভাৱনাটোৱে আমি আপোনালোকৰ চৰণত ব্যক্ত কৰিম যেতিয়া পদ্মগোটটোত ব্ৰহ্মা সৃষ্টি হ'ল ব্ৰহ্মাই চাৰিওফালে শূন্য জল দেখিলে সাগৰৰ মাজত আমাক যদি নাও এখনৰ মাজত তুলি দিয়ে কোনো নাথাকে যেতিয়া জলৰ সোঁত জলৰ যেতিয়া পাকনি দেখিম আমিতো বাৰু সাগৰটো দূৰৰ কথা দিখৌ নদী পাকনিটোকে আমি দিচাঙৰ পাকনিটোতে আমি পানী উঠিলে দেখিয়ে মৰি থাকিম লাগিলে কিন্তু সেই তেতিয়া বিশাল জনশয়ৰ মাজত ব্ৰহ্মাণ্ড গোট সৃষ্টি হোৱাই নাই সেই জলৰ মাজত ব্ৰহ্মাই যেতিয়া অৱতৰণ হ'ল ব্ৰহ্মাই ভাবিলে মই কোন ক'ৰ পৰা আহিলো
চাৰিওফালে চালে একো নেদেখিলে। চাৰিওফালে মূৰ কৰাৰ কাৰণে তেখেতৰ নাম হ'ল চতুৰ্মুখী ব্ৰহ্মা, অৰ্থাৎ চাৰিখন মুখ তেওঁ অৱয়ব গ্ৰহণ কৰিলে। আৰু লগালগ পদ্মৰ চকাটোত তেখেতে গতি কৰিলে। তললৈ গৈ 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 শতেক যুগ গৈ 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 কোনো উপাদেশ নাপালে। পুনৰ ঘূৰি আহিলে। যেতিয়া ঘূৰি আহিলে, আহি যেতিয়া ওপৰ পালেহি, জলাশয়ত শূন্য অৱতাত কোন চিন্তা কৰি থাকোতেই টপ 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 তিনিটা বাণী শুনিলে। হৃদয়ত প্ৰভু ভগৱন্তে জাগ্ৰত কৰালে, তপস্যা কৰালে। ব্ৰহ্মাই ভাবিলে তপস্যা কৰিব লাগে। এই তপস্যাৰ অন্তত প্ৰভু ভগৱন্তই স্বয়ং কৃষ্ণ, যি বৈকুণ্ঠত পৰম ব্ৰহ্ম হিচাপে নিজানন্দ ৰূপে নিজকেই আনন্দ কৰাই, জীৱ সমস্তক লীন যোৱাই আনন্দ অনুভৱ কৰি থাকে, সেই কৃষ্ণক তেওঁ হৃদয়ৰ মাজত দেখা পালে। হৃদয়ৰ মাজত দেখা পোৱাৰ লগে লগে তেওঁৰ মনত আনন্দ ভাৱ হ'ল। আৰু ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাক উদ্দেশ্যি ক'লে, জ্ঞানং পৰম গুজ্জং মে যদ বিজ্ঞানম সমন্বিতম সৰহস্যং তদংগ্যঞ্চ জ্ঞানাগতিতং ময়া যৱানহং যথা ভাবু যদৰূপ গুণ কৰ্ম কৰ। যি ৰূপত মই আছিলো, যি ভাৱনাই আছিলো, হে ব্ৰহ্মা, তত্ৰ বিজ্ঞানং মস্তুত্ৰে মদনুগ্ৰহাৎ। মদনুগ্ৰহত মানে গ্ৰহণ কৰা। তত্ত্বৰ সৈতে মই যেনেদৰে আছিলো, যি ভাৱেৰে আছিলো, হে ব্ৰহ্মা তুমি গ্ৰহণ কৰা। এই বুলিয়ে চাৰি ভাগ শ্লোক ব্ৰহ্মাক বেকত কৰিলে। আৰু সেই চাৰি ভাগ শ্লোকে হ'ল চতুশ্লোকী ভাগৱত। এই চাৰি ভাগ শ্লোকে ব্ৰহ্মাই সৃষ্টি কৰা ব্ৰহ্মাণ্ডৰখনত, আকৌ কৈছো, ব্ৰহ্মাই সৃষ্টি কৰা ব্ৰহ্মাণ্ডৰখনৰ ভাগৱত। প্ৰথম শ্লোকটো কি বুলি ক'লে? জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণৰ কিছু নাছিলে কয়ান। এই মোক মাত্ৰ দেখি সৃষ্টিৰ মধ্যত দেখা শুনা মানে হবে মই বিচাৰত। মই মাত্ৰ অৱশেষ থাকো অন্তত, কুণ্ডল ভাঙিলে যেন শুনাছ ৰূপত। হে ব্ৰহ্মা, জগতখনৰ পূৰ্বত তুমি ক'ত বুজি পাবা? একো নাই। জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, তাতে মন কৰি যাব দেই প্ৰভু মস্ত, তাতে মন কৰি যাব। জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, তেলে মইতো কি? মইতো কি? আমি সকলোৱে বাৰু মই নকওঁনে? কওঁনে প্ৰভু মস্ত আই মস্ত? মই যাম, মই নাখাওঁ,
মোৰ বাদে গাঁৱত কোনো নাই, মোৰ বাদে আমুকক কৰিব কাম নাই, মইহে কৰিছো, মইহে দিছো। এই মইতো কি? প্ৰথমতেই ক'লে ভাগৱত। সেইকাৰণে ভাগৱতৰ প্ৰথম ভাগৱতৰ আমি বুজিব লাগিব যে জগতখনৰ পূৰ্বে আছিলে মই, তেতিয়াহ'লে মইতো যদি পূৰ্বত আছিলে এতিয়াও আছে পাছতো থাকিব, তেতিয়াহ'লে ইয়াত সোমাই থকাটো মইতো আগতো আছিলে এতিয়াও থাকিব পাছতো থাকিব। পূৰ্বত থকা মইতো যেতিয়া ইয়াত সোমালে এই অৱয়ৱটোক মইতো বুজাই লৈ পাছলে গমন কেনেকে কৰাম এইটোকে নৰোত্তম, নৰৰ উচ্চ জ্ঞান নৰোত্তম বুলি কৈছে। এই নৰোত্তমটোক জালিবৰ কাৰণেহে নৰ সমস্ত উদ্দেশ্যি ব্ৰহ্মাক উদ্দেশ্যি আমালে ভাগৱত হলে। সেইকাৰণে কৈছে দেখা শুনা মানে হবে মই বিচাৰত। যতকে দেখিছো, যতকে শুনিছো, সকলো ভগৱন্ত মই। দ্বিতীয়তে ক'লে কুণ্ডল ভাঙিলে জানো শুনা স্বৰূপত। কুণ্ডল মানে আইসকলে কেৰু পিন্ধে, আঙুঠি পিন্ধে, ফুলি পিন্ধে। আগত কেৰু বুলি কয়, আগত এটা কেৰু আছিলে। গতিকে এই কেৰুটোৰ নিচিনা মই অৱয়ৱটো মায়াৰ যোগেদি সৌন্দৰ্য কৰি ৰাখিছো, কিন্তু তাক ভাঙি দিলে যেনেকে হুণহে ওলাব, তদ্ৰুপ দেহা যেতিয়া বিনাশ হব, দেহা যেতিয়া লীন যাব, তেতিয়া কিন্তু মইহে থাকিম। সেইকাৰণে কুণ্ডল ভাঙিলে জানো শুনা স্বৰূপ। তাত আকৌ এটা কথা আপোনালোকে লক্ষ্য কৰিবচোন দেই। পটককে আমি এই ভিতৰলৈ সোমাই দিব বিচৰা নাই, লাহে লাহে চাই আছো। তেতিয়া ব্ৰহ্মা সৃষ্টি হৈছেহে, ব্ৰহ্মাণ্ড সোণ সৃষ্টি হলেই নে বাৰু? উদাহৰণটো ভগৱন্তই দিলে নহয়। তেতিয়া সোণ আছিলে জানো? সেইটো চিন্তা বিষয় নহয়নে? আকৌ আমি চিন্তা কৰিম বাৰু। ইয় বস্তুক দেখা দ্বিতীয় শ্লোকত ক'লে বস্তুক আৱৰি ইয়েহিহে মুহুৰ মায়া জানানি কৰি নাথাকি তোৰ দেখি যেন চন্দ্ৰমা দুটা চন্দ্ৰমা দেখে, কিন্তু নাই। নাথাকিতো দেখি যেন চন্দ্ৰমা দুটয়। চন্দ্ৰ আমি দুটা দুটা দেখি থাকো। চন্দ্ৰ ছায়াটো পানীত দেখিলে দুটা দুটা লাগে। গতিকে থাকি তোৰা হুক যেন কেহুনে দেখ, ময়ো হেহিমতে আছো জগত কে ব্যাপী, তাৰ দুখ গুণে মোক নোচোৱে তথাপি। অবস্তু কোনবিলাক আৰু বস্তু কোনবিলাক? অবস্তুক দেখাব, বস্তুক আৱৰি। ভাগৱতৰ দ্বিতীয় শ্লোকত ক'লে এহিখে মুহুৰ মায়া জানানিষ্ট কৰি। অবস্তু কোনবিলাক? এই অবস্তুটোক গুৰুজনে কীৰ্তনত দেখাইছে। ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ, সমস্তে অবস্তু অনুমাত্ৰ নহিহাৰ। ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ, সমস্তে অবস্তু অনুমাত্ৰ নহিহাৰ। ভাগত নপঢ়িব আৰু উঠি অহা প্ৰজন্মই ভাবিব। সেইকাৰণে বহুত লোকে কয়, বহুতো ডেকালৰা দেখিছো নতুন প্ৰজন্মই আজিকালি এই মোবাইলত ওলাই, ফেচবুকত ওলাই কিছুমান কমেণ্ট দিয়ে। আঐ দেহি অসমত কিবা এটা ইনচিডেণ্ট হবহে লাগে, নতুন নতুন মুখ এনেকুৱা আহি যায়, গোটেই পৃথিৱী জ্ঞানখন তেওঁলোকৰ মাজতে সোমাই থকা কথা লাগে। বুজিবলৈ চেষ্টা নকৰে, নিজৰ নিজৰ কমেণ্টবিলাক আগবঢ়ায়। এই অৱস্থাটো যদি গুৰুজনে দেখাই দিয়ে, ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ, পৰিবগৰাকী অৱস্থা হয় জানো? ধন অৱস্থা জানো? পুত্ৰ অৱস্থা জানো?
হয় কেলে হয় কেলে নহয় ভাগৱতে ক'ব আমি সেই বস্তুটো বিচাৰিব লাগিব এইটোকে এতিয়া বাপ সমস্ত অলপ দেৰি আগত গাই গৈছিল আমি সেইটো তেতিয়া তালৈ গ'লে এই বস্তুটো অবস্তু কোনটো উলিয়াই দিম অকমান আগত গাই গৈছে এখেতলোকে এতিয়া অবস্তুটো কি কৈছে যে মই মাত্ৰ থাকো অৱশেষত এই অৱশেষত থকা বস্তুটোৱে বস্তু বাকীবোৰ নথকাখিনি হৈছে অবস্তু কিন্তু এইটোকে বুজিবৰ কাৰণে সিদ্ধান্ত দিলে ভাগৱতৰ চতুশ্লোকী ভাগৱতৰ শেষত ক'লে হেন মোক বিচাৰিবে সাধুৰ গত জ্ঞান বিজ্ঞান তেবে হৈবে কত এতিয়া উদ্দেশ্য আমাৰ লক্ষ্য দুটা এটা আছে জ্ঞান আৰু বিজ্ঞান আমাৰ ব্ৰেকত হ'ব লাগে আমি আয়ত্ত কৰিব লাগে সেইকাৰণে শাস্ত্ৰত ক'লে শাস্ত্ৰ ব্যাখ্যা নকজানা জ্ঞান বুলি কয় ঈশ্বৰত বুধ ভৈলে বিজ্ঞান কয় শাস্ত্ৰ ব্যাখ্যানবিলাক জ্ঞান সেইকাৰণে শাস্ত্ৰ 4 প্ৰকাৰে ভাগত 4 প্ৰকাৰে ব্যাখ্যা হয় ভাগত কাহিনী প্ৰধান কাহিনী অবিহনে ভাগত হোৱা নাই হয়নে প্ৰভু গতিকে কাহিনী ইমান হুৱলাকে আছে কাহিনী কিছুমান ইমান অলৌকিক কাহিনী আছে আপুনি বিশ্বাস কৰিব নোৱাৰে আমি কম চিত্ৰকেতু সুৰসেন দেশৰ ৰজা 1 কোটি ভাজ্যা আপুনি মই বিশ্বাস কৰিমনে 1 কোটি ভাজ্যা বিয়া কৰিব পাৰেনে অলৌকিক কিন্তু তাত তত্ত্ব সোমাই আছে সেইকাৰণে এই তত্ত্বটোক উদ্ধাৰ কৰিছে বিজ্ঞান বিশেষ জ্ঞান বিজ্ঞান বিশেষ জ্ঞান সেইকাৰণে কৈছে যে শাস্ত্ৰ ব্যাখ্যা নকজনা জ্ঞান বুলি কয় ঈশ্বৰত বুধ বোলে বিজ্ঞানক হয় শাস্ত্ৰ দ্বিতীয় স্বৰূপটো হৈছে জ্ঞানৰ পৰা শাস্ত্ৰ কি হৈছে তত্ত্ব প্ৰধান শাস্ত্ৰ তত্ত্ব প্ৰধান শাস্ত্ৰ সাহিত্য ব্যাকৰণী প্ৰধান শব্দাৰ্থী প্ৰধান ব্যাকৰণী আৰু সাহিত্যৰ শব্দ যদি প্ৰয়োগ হোৱা নাই ৰস হোৱা নাই তেলে শাস্ত্ৰ হোৱা নাই গতিকে ইয়াত সকলো সন্নিবিষ্ট হৈ উদ্ধত হৈ আছে শাস্ত্ৰ হৈছে কি একেবাৰে গুজ্জাতি তত্ত্ব প্ৰধান যিটোক পালে আৰু পাবলৈ একো বাকী নাথাকে সংসাৰত একোৱেই বাকী নাথাকে সেইকাৰণে বেদৰ অন্তভাগক উপনিষদ বুলি কয় বেদৰ অন্তৰ্ভাগক মানে ভিতৰ ভাগক এই উপনিষদে কৈছে ওম যত প্ৰাপ্য ন কিঞ্চিত বঞ্চিত ন শুচ্যতি ন দেষ্টি নুচ্চাহে ৰম্যতে ভৱতি যাক এবাৰ পিলে আৰু পিবলৈ বাঞ্ছা নকৰে ওম যত প্ৰাপ্য ন কিঞ্চিত বঞ্চিত যাক এবাৰ পালে আৰু পাবলৈ একো থাকিবলগীয়া নাই ন বঞ্চিত একো বঞ্চনা নহয় আৰু বঞ্চিত নহয় ন শুচতি একোতে সুখ নাহে ন দেষ্টি একোতে দুখ নাহে নুচ্চাহে আৰু একো ভাৱনা নাহে নুচ্চাহে ভৱতি এই তত্ত্বটোকে আমি সকলোৱে বিচাৰি গৈ লাভ কৰিব লাগিব ভাগৱতৰ যোগেদি ব্যাখ্যাৰ যোগেদি কথন ভংগীৰ যোগেদি সাধু অংগত আলাপৰ যোগেদি ভাগৱত শুনি শ্ৰৱণ কৰি তাৰ ৰসমিত প্ৰাণৰ যোগেদি এতিয়া কৈছো যে শাস্ত্ৰ ব্যাখ্যা নকজনা জ্ঞান বুলি কয় ঈশ্বৰত বোধ হইলে বিজ্ঞানক হয় ভক্তক তৰংগ বোলে তৰংগ বিশিষ্ট ভক্তিকে ৰহস্য বোলে কহিলো শুনিষ্ট জীৱ বুলি চৰাচৰ প্ৰাণীক কহয় ঈশ্বৰ বুলি পৰমাত্মা দিলা পৰিচয় বুজিছানে গতিকে এই পৰমাত্মাক চিনাকি পাবৰ কাৰণে আপোনাৰ হবে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে দ্বাদশী মন্ত্ৰ প্ৰকাশ কৰিছে যি এবাৰ
এই দ্বাদশী মন্ত্ৰ শুনি গ্ৰহণ কৰিব সেইজনৰ পুনৰাগমন নহয়। প্ৰভু মস্ত এই দ্বাদশী মন্ত্ৰ সেইকাৰণে সকলো জেগাত ব্যক্ত কৰা নহয়, কিন্তু আপোনালোকৰ চৰণত গুৰুজনৰ সাক্ষাতত আমি অকণমান থুলমূল আভাস অকণমান আগবঢ়াই থৈ যাওঁ, যি দ্বাদশী মন্ত্ৰ এবাৰ হৃদয়ত গ্ৰহণ কৰিলে তেওঁ আৰু পুনৰাগমন নহয়। গতিকে আমি জানিব লাগিব কাৰণে উঠি অহা প্ৰজন্মই জানিব লাগিব। সেইকাৰণে এই দ্বাদশী মন্ত্ৰ জানিব লাগিবৰ কাৰণে আপোনালোকক কৈছো, ওম নমো ভগৱতে বাসুদেৱায়। সকলোৱে এবাৰ ঈশ্বৰৰ নামটো উচ্চাৰণ কৰকচোন। কৃষ্ণ হৰি, সকলোৱে কওক, সকলোৱে কওক, আইসকলে অ হৰি, অ হৰা, ওম নমো ভগৱতে বাসুদেৱায়। ইতি জ্ঞান মাত্ৰানে ৰাগা জিজত্ৰী জিজত্ৰ কাল নিদ্ৰাহং প্ৰপন্ন হস্মি ত্ৰাহি মাং মধুসূদন। ওম ব্ৰহ্মৰ যথাৰ্থ জ্ঞানৰ মাত্ৰে ৰাগা জিজত্ৰী জিজত্ৰ কাল নিদ্ৰাহং প্ৰপন্ন হস্মি। কাল নিদ্ৰাত হৈ থকা জীৱ সমস্তক জাগ্ৰত কৰে। ত্ৰাহিমাং মধুসূদন, হে মধুসূদন আমাকো কৃপা কৰা। কাল নিদ্ৰাত ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জাৰ মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মই দূৰৰ কথা, স্বয়ং ব্ৰহ্মাই শুই আছে কাল নিদ্ৰাত মায়া সজ্জাত। গতিকে ব্ৰহ্মাও এদিন লয় আছে দেই। সেইকাৰণে কৈছে, দ্বিতীয়ত কৈছে শ্লোকত, ন গতি বিদ্যতে নাথ তমেব চৰণ মম পাপ পংকে নিমগ্ন হস্মি ত্ৰাহিমাং মধুসূদনং। মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গৃহা দিছো। তৃষ্ণায়ে পিৰাজু মন হস্মি ত্ৰাহিমাং মধুসূদন। ওম নমো নটোত কৈছে, ন গতি বিদ্যতে নাথ তমেব চৰণ মম। হে নাথ তোমাৰ চৰণত মই শৰণ নোলোৱা কাৰণে, হে নাথ তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে, আশ্ৰয় নোলোৱাৰ কাৰণে, ন গতি গতি নহল মোৰ। বিদ্যতে নাথ তমেব চৰণ মম, তোমাৰ চৰণত শৰণ লোৱা গতিটো বিদ্যা মই আয়ত্ব কৰিব নোৱাৰিলো। বাকী গোটেইবোৰ ললো, বেয়া কথা ভাল কথা, তাচ্ছিল্য কৰা, কিবা কৰা, সংসাৰ ডাউন দিয়া, সীমা ঠেলা, ঠগি খোৱা। আমাৰ ফালৰ কথা কৈছে, আপোনালোকৰ কথা নাই কোৱা দেই, আমাৰ ফালৰ কথা কৈছে, বুজিছেনে? লোকৰ গৰুটো আহিলে মাৰ মাৰি দিয়া, নিজৰটো আহিলে তুহ, বুজিছেনে? ভাল দানা খোৱা, আমাৰ ফালৰ গোটেইবোৰ কৰিলো, কিন্তু এটা নকৰিলো। ন গতি বিদ্যতে নাথ তমেব চৰণ মম পাপ পংকে নিমগ্ন হস্মি। পাপ সাগৰতে লুতুৰি পুতুৰি শুই থাকিলো। হে মধুসূদন মোক কৃপা কৰা। পাপ সাগৰলৈ মই কেনেকে গতি কৰিলো? মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গৃহা দিছো। মোহিত মোহ জালেন, মোহনীয়া জালখন পুত্ৰ দ্বাৰা গৃহা দিছো। আটাইতকৈ ডাঙৰ জালখন, ফাঁচি জালখন হৈছে পুত্ৰ আৰু আইগৰাকী। টুঙি জাল, ফাঁচি জাল, খেয়ালি জাল, ঢেৰ জাল আছে নহয় জানো? গতিকে এই ফাঁচি জালখন বৰ বেলেগ জাল আকৌ, নহয় জানো? ডিঙিতে একদম লাগি যায় যে। সেইকাৰণে মোহিত মোহ জালেন পুত্ৰ দ্বাৰা গৃহা দিছো। তৃষ্ণায়ে পিৰাজু মনো হস্মি। ইমান কষ্ট পাইছো, তথাপিতো কিন্তু মোৰ হেঁপাহটো পিয়াহটো পূৰ হোৱা নাই। ত্ৰাহিমাং মধুসূদনং, হে মধুসূদন মোক কৃপা কৰা। ভৰটোৱে ক'লে, ভক্তি হীনঞ্চ দিনঞ্চ দুখ শুকা তৰাং কব অনাশ্ৰয় মনসঞ্চ ত্ৰাহিমাং মধুসূদন। হে মধুসূদন, মই সকলো ক্ষেত্ৰত পাৰ্গত হলো, কিন্তু এটাত মই বৰ দুৰ্বল হলো। এটাত মোৰ একদম ডি ভিটামিনো কমিছে, চি ভিটামিনো কমিছে, সকলো ভিটামিন মোৰ কমি গৈছে।
ভক্তিহীনঞ্চ দিনঞ্চ দুখ শোকা তোৰাং বহু ভক্তি ক্ষেত্ৰত মই দিনহীন একেবাৰে দিন দুখীয়া হলো বাকীবোৰ কিন্তু মতমতীয়া গদগদীয়া হলো সেইকাৰণে কৈছে ভক্তিহীনঞ্চ দিনঞ্চ দুখ শোকা তোৰাং বহু অনাশ্ৰয় মানে থঞ্চ ত্ৰাহিমাং মধুসূদন হে মধুসূদন মোক অনাশ্ৰয় হলো আৰু মোক আশ্ৰয় দিয়া যদি আশ্ৰয় নলওঁ ভগৱন্তৰ চৰণত যদি শৰণ নলওঁ আমি ইয়াতে সীমা ৰাখিছো দেই গোটেইখিনি আপোনাৰ আজ্ঞা হৈছে ইমানখন আগবঢ়াই দিছো আৰু যদি শৰণ নলওঁ তেতিয়া কি হব উহা উহি মায়া ওটো কৈছে ওম নমো ভগৱ ওটো কৈছে তেতলৈ নাযাওঁগে আৰু উহা উহি মায়া দৃষ্টা জুনি দ্বাৰা পিঠকা আকৌ কৈছো উহা উহি মায়া দৃষ্টা জুনি দ্বাৰা পিঠকা গৰ্ভবাসে মহাদুখং শান্তু হস্মি ত্ৰাহিমাং মধুসূদন হে মধুসূদন তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে উহা উহি মায়া দৃষ্টা জুনি দ্বাৰা পিঠকা বিভিন্ন পৃথক জুনিত অৱতৰণ কৰিছো জন্ম লৈছো এবাৰ মৰিছো জন্ম লৈছো তোমাৰ চৰণত মই শৰণ নোলোৱাৰ কাৰণে বুজিছানে পৃথক জুনিত কেনেকে লৈছো ও মায়াৰে মোহিলে হেন সংসাৰত এই সংসাৰ যেতিয়া মায়াৰ মুখখনত আমি আহিলো তেতিয়া এই মোহনীয়া সংসাৰখনত কি জন্ম ললো তাক গুৰুজনে কৈছে কিমি কীট হস্তি ঘোঁৰা ক'ৰ পৰা একেবাৰে কিমি পেলো কিমি কীট হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষী গৰু উট মহি খপ শুক যত দেখি কিমি কীট হস্তি ঘোঁৰা মৃগ বৃক্ষ পক্ষী পা গৰু উট মহিষ পশুক যত দেখি যিমানখিনি দেখিছে সকলোতে আমি বোলে আয়াজাত কৰিছো দ্বিজ শূদ্ৰ ধনী দুখী আকৌ ক'ত লৈছো দ্বিজ শূদ্ৰ ধনী দুখী তপস্বী যতে ৰাজা ৰাজ ভিত আনো মনুষ্যনে এৰাম হবা ৰোগী হতে বাৰে ভয়লো যাত অনেক কৰে ভয়লো প্ৰভু ভিত্ৰ সংখ্যাত লভিলো জন্ম প্ৰভু অসংখ্য প্ৰমাণ পঢ়িলো বেদ শাস্ত্ৰ ভাৰত পুৰাণ সন্তোষকো লভিলো পাৰ দেখিলো পিতৃ মাতি অনেক হাত প্ৰভুমস্ত গুৰুজনে আমাক দেখাই থৈ গৈছে আমি কিমান জন্ম লৈছো উহা উহি মায়া দৃষ্টা জুনি দ্বাৰা মায়াৰ জুনিত পৃথক ভাৱে আমি 84 লক্ষ নৰক জুনি ভ্ৰমণ কৰি আমাৰ পুনৰপি জন্ম পুনৰপি মৰণ হৈ আমি ঘূৰি ফুৰিছো আমাৰ গতি হোৱা নাই সেইকাৰণে কৈছে গতেন শান্তু হস্মি দীৰ্ঘ সংসাৰে বস্মায়ু যেন ভুৱনস্য গস্বামী ত্ৰাহিমাং মধুসূদন হে মধুসূদন মোক আৰু এবাৰ কৃপা কৰক আৰু যাতে এই দীঘলীয়া সংসাৰখনলৈ অহা যোৱা কৰিবলগীয়া নহয়